অসমত গ্ৰেপ্তাৰ দুই বাংলাদেশী মেঘালয়ৰ ডাউকি হৈ প্ৰৱেশ ভাৰতত কোনো পৰিচয় পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰিছিল ভাৰতত ধিং আৰক্ষীৰ সফল অভিযানত গ্ৰেপ্তাৰ হৈ সন্দেহযুক্ত বাংলাদেশী বাংলাদেশৰ নাগৰিকজনে গৰু কিনাৰ নামত ডাউকি হৈ সোমাইছিল ভাৰতত কিন্তু একাংশ লোকৰ সন্দেহ উপজাত খবৰ দিয়া হল আৰক্ষীক লগে লগে একশন মুডত নামি পৰে ধিং আৰক্ষী আৰু অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হুমায়ুন কবিৰ নামৰ বাংলাদেশীজনক ধিং আৰক্ষীয়ে যোৱাকালি এটা অভিযান চলাই এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰে আৰু লগতে তিনিজন ব্যক্তি খাটোৱাল থানা আণ্ডাৰৰ তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছিলে দুজন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ তেওঁ পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ লগতে দুখন বাংলাদেশী চিম সেইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা মোবাইল হেণ্ডছেটৰ লগতে দুখন বাংলাদেশী চিম কাৰ্ড বুধবাৰে ধিং বজাৰত গৰু ক্ৰয় কৰাৰ সময়তে ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশীক আশ্ৰয় প্ৰদান কৰা মতিবুৰ ৰহমান আবুল হুছেইন আৰু মকবুল হুছেইনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে উল্লেখ্য যে হুমায়ুন কবিৰে ক্ৰয় কৰা ৯টাকৈ গৰু জব্দ কৰে ধিং আৰক্ষীয়ে তেখেতে গৰু কিনিব আহিছিলে আমি তথাপিও সেই এংগেলটো চাই আছোঁ সোধপোছ কৰি আছোঁ কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ধিং বজাৰত আহিছিলে গৰু বজাৰত গৰু কিনিবলৈ তাতে মানুহৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দি আৰু আৰক্ষী কৰায়ত্ব কৰে সোধপোছ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধপোছ কৰি তেওঁ কেনেকৈ আহিলে কি কৰিলে ডাউকি দি তেওঁ সোমোৱা বুলি কৈছে এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম তেওঁ 4 তাৰিখে ভাৰতত সোমোৱা বুলি কৈছে আৰু তেওঁ আহি পেলাই 4 তাৰিখ ৰাতি আৰু 5 তাৰিখ শ্বিলঙতে থাকিলে 6 তাৰিখে আহি খাটোৱাল পাইছে খাটোৱালত নিশা 6 কালি আমাৰ ধিঙত ধৰা হৈছে নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8